আহিছে ভিডিঅ' বনাইছে নিয়মীয়াকৈ কৰিব লাগিব হয় নহয় আজি এদিন উদযাপন কৰি আজি কৰিলোঁ সেই ফল বুলি নাভাবিবা যিকেইটা পাৰা গোটেইখিনি নোৱাৰিলেও যিখিনি পাৰা ৰেগুলাৰ কৰিবলৈ চাবা ৰেগুলাৰলি কৰিলে তাৰ ফল আমি পাওঁ আমি শৰীৰটো শকত কৰি লাভ নাই আমাৰ উশাহটো শকত কৰিব লাগিব হয় নহয় উশাহ যেতিয়া শকত কৰিব বুজি পাইছানে যেতিয়া সুস্থ এটা উশাহ আমি শৰীৰৰ ভিতৰলৈ পঠিয়াব পাৰিম তেতিয়া আমাৰ ভিতৰৰ অংগবিলাক সুস্থ কৰি ৰাখিব পাৰিম গতিকে শৰীৰ আৰু মন দুইটা সুস্থ কৰি ৰাখিবৰ কাৰণে আমি উশাহ শকতকৈ ল'বলৈ শিকিব লাগিব জানিব লাগিব যদি আমি নাজানো অভ্যাস কৰিব লাগিব এতিয়া মই ক্লাছত কেতিয়াবা তোমালোকক কওঁ যে তোমালোকে মিনিটত কেইবাৰ উশাহ লোৱা পাৰা সুধিছোঁনে 9-10ত মই সুধিছোঁ হয় নহয় আমাৰ ল'ৰা ছোৱালীক মই কৰিবলৈ দিছিলোঁ তোমালোকে 1 মিনিটত কোনোবাই 35-40-50 বাৰলৈকে উশাহ লৈছিলা তাৰপিছত মই কৈছিলোঁ যে নহয় তোমালোকে এনেকৈ ইমান ঘনাই উশাহটো ল'বলৈ এলাহ নকৰিবা উশাহটো মিনিটত অন্ততঃ 3-4 ল'ব পৰাকৈ এটা প্ৰেক্টিছ কৰা দীঘলকৈ যেতিয়া ভিতৰলৈ নিবা আকৌ তেনেকৈ উলিয়াই দিবা তো শৰীৰ অক্সিজেন আমাক গোটেই বডিৰ ইণ্টাৰনেল পাৰ্টছত দৰকাৰ ব্ৰেইনে প্ৰপাৰলি কাম কৰিবলৈ আমাক ব্ৰেইনলৈ প্ৰপাৰলি অক্সিজেন আমি দিব জানিব লাগিব ল'ব পাৰিব লাগিব হয় নহয় গতিকে এই গোটেই কথাখিনি আমি সদায় প্ৰেক্টিছ কৰি কৰি আমাৰ সুস্থ সবল কৰি ৰাখিব পাৰিম আৰু মোক যিটো দায়িত্ব দিছে দায়িত্ব আচলতে আমি সকলোৱেই অলপ কম বেছি পৰিমাণে কৰোঁ আমি আসন প্ৰাণায়াম প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে আমি মিলিজুলি আমাৰ মাজতেই 2-4টা তোমালোকক দেখুৱাম গতিকে তোমালোকেও গোটেই নিষ্ঠাৰে আৰম্ভ কৰিবা বুলি মই আশা কৰিছোঁ সঞ্চালন কৰিম মাইকটো নহ'লেও চাগে শুনিবা হুলস্থুল নকৰিলে শুনিবা নিশ্চয় মই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমে হাতখিনি আগলৈ মেলা হাতকেইটা মেলি কি কৰিবা মুঠি মাৰা 3-4 যেইবাৰ পাৰা কৰা হ'ল এবাৰ বুঢ়া আঙুলিটো মাজত লৈ লোৱা লৈ পেলাই আকৌ দিয়া জোৰত টিপিবা যেতিয়া বুঢ়া আঙুলিটো ভিতৰলৈ ল'বা জোৰত টিপিবা আকৌ এৰিবা হৈছে এইটো হ'ল আঙুলিৰ এক্সাৰচাইজ তাৰপিছতে আমি কি কৰিম চকুৰ এক্সাৰচাইজ কৰিব লাগিব তো আঙুলিৰ মুখৰ সন্মুখলৈ চকুৰ আগলৈ 2টা হাত লৈ যোৱা লৈ গৈ পেলাই মূৰটো এনেকৈ নুঘূৰাবা কিন্তু চকুটোৰে আঙুলিটোলৈ চাবা প্ৰথমতে সোঁ হাতৰ বুঢ়া আঙুলিটোলৈ এনেকৈ চাই সোঁফাললৈ লৈ যোৱা এইটো একদম খৰকৈ নাযাবা লাহে লাহে নিবা আকৌ লাহে লাহে আনা মান্যতা বেকা হৈছা একদম চিধা হৈ থাকা এবাৰ ইটো হাত নিয়া ইটো হাতৰ আঙুলি চাই ইফালে লৈ যোৱা যিমানৰ পৰা নিয়া আকৌ হ'ল এইটো আমি চকুৰ কাৰণে কৰিম হয়নে তাৰপিছত আমাৰ হাতৰ এক্সাৰচাইজ আছে হাতৰ কাৰণে বাহুৰ এইবিলাক জইন আছে আমাৰ ইয়াত সবল কৰি ৰাখিবলৈ আমি কি কৰিব লাগিব এনেকৈ যেতিয়া কৰিবা গন্তি কৰিবা যদি 3বাৰ আগলৈ কৰা 3বাৰ পিছলৈ কৰিবা ৰেডি 1 2 3 ষ্টাৰ্ট 1 খৰকৈ নকৰিবা 2 3 হ'ল এতিয়া উল্টা ফালে নিয়া 1 2 3 হ'ল এবাৰ হাত ধৰা সোঁ হাতখন কৰা একে আগলৈ 3বাৰ আগফালে 3বাৰ পিছফালে 3বাৰ 1 2 3 উল্টা হাতেও কৰিছা তুমি এই ছোৱালীজনী যিটো কৈছে এইটো কৰা এবাৰ উল্টা ফালে নিয়া 1 2 নিউটা চিধা এনেকৈ নিবা এইটো বহলকৈ নিনিবা 3 1 বিনুদৰ হোৱা নাই 2 চিধা 3 এই যে এনেকৈ চিধাকৈ নিবলৈ চাবা এনেকৈ চিধাকৈ এনেকৈ নহয় এবাৰ 2টা হাত নিয়া 1 2 3 4 5 উল্টাকে 1 2 3 4 5 হৈছে তাৰপিছতে হাতৰ পৰা এনেকৈ হাত দুখন সন্মুখলৈ লোৱা এইফালে চাবা গাটো ঘূৰাবা আকৌ ইফালে কৰিবা 1 2 3 4 5 6 7 8 9 10 হ'ল কঁকাল ঘূৰোৱা ভাঙি নাথাকিবা কিন্তু মই ভাঙিলে গালি পাৰিম এনেকৈ এবাৰ দিবা 1 হেৰিয়াত কৰা মৰ্ণিং এছেম্বলি
2, 3. দুইটা ফালে 1, 3. অকণমান গৰম লাগিছে নাই? লাগিছে আৰু অকণ গৰম লগাই দিয়া জপিয়াই দিয়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. এবার আপনি ওপর এনেগে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. Okay? Good. Gৰম হৈছে এতিয়া। ভাবি লোৱা যে মোৰ এইখিনি অংশ মই ফিল কৰি দিছোঁ। তাৰপিছত লাহে লাহে সৰু গাঁঠিৰ পৰা ওপৰলৈ যোৱা আঁঠুৰ কথা ভাবা, আঁঠুলৈকে। ইয়াৰ পৰা গোটেই আঁঠুলৈকে তুমি একদম ৰিলেক্স কৰি দিছা, মাংসপেশীবিলাক একদম সবল হৈ আছে, ধুনীয়াকৈ তেজ চলাচল কৰি আছে, মনটো একেবাৰে